আহিব পাৰে which among the following is not a constitutional body ফাইনেন্স কমিশন ইলেকশন কমিশন নেশনাল হিউম্যান রাইটস কমিশন কেগ তলৰ কোনটো সাংবিধানিক সংস্থা নহয় এনেকুৱা কোৱেশ্চন এটা পোৱাৰ চান্স আছে গতিকে আপুনি এই লিষ্টখন যদি ভালদৰে চাই থয় অসমীয়াটো আছে ইংৰাজীটো আছে চিন্তা কৰিব নালাগে যে কনস্টিটিউশনাল বডি কোনবোৰ হয় ইলেকশন কমিশন ইউপিএসসি এসপিএসসি মানে স্টেট পাব্লিক সার্ভিস কমিশন যেনেকৈ আমাৰ এপিএসসি আছে ফাইনেন্স কমিশন এটৰ্নৰী জেনেৰেল কেগ নেশনাল কমিশন ফৰ শিডিউল কাষ্ট নেশনাল কমিশন ফৰ শিডিউল ট্ৰাইবস নেশনাল কমিশন ফৰ বেকৱাৰ্ড ক্লাছেছ স্পেশাল অফিচাৰ ফৰ লিংগুইষ্টিক মাইনৰিটিজ এইখিনি একদম মনত ৰাখিব এইখিনি হৈছে কনস্টিটিউশনাল বডি আৰু নীতি আয়োগ সিবিআই সিআইসি নেশনাল হিউম্যান ৰাইটস কমিশন এইটো ইম্পৰ্টেন্ট এইটো মনত ৰাখিব এইটো বহুতে কনস্টিটিউশনাল বডি বুলি ভাবে RBI, Reserve Bank of India, SEBI, SIDBI, NABARD, TRAI, National Green Tribunal, NGT, এইবোৰ হৈছে নন কনস্টিটিউশনাল বডি ঠিক আছে গোটেইখিনি মনত ৰাখিলো এইকেইটা বস্তু আপোনালোকে মনত ৰাখি থব এইখিনি অলপ মনত ৰাখি থব ঠিক আছে এতিয়া হয় কি কনস্টিটিউশনাল বডিবোৰ এনেকুৱা বস্তু যে কনস্টিটিউশনাল সংস্থা যিবোৰ ইণ্ডিয়ান কনস্টিটিউশনে ক্ৰিয়েট কৰিছিল মানে ভাৰতীয় সংবিধানে এই বডিবোৰ ক্ৰিয়েট কৰিছে আৰু ইহঁতৰ পাৱাৰ ঠিক আছে এই বডিবোৰৰ পাৱাৰ কোনে দিয়ে ইণ্ডিয়ান কনস্টিটিউশনে দিয়ে কনস্টিটিউশনাল বডিবোৰ হৈছে ইণ্ডিপেণ্ডেণ্ট বডি ইহঁতৰ ওপৰত চৰকাৰে কিবা প্ৰভাৱ পেলাব পাৰে নে নোৱাৰে ইলেকশন কমিশন কেগ তাৰপাছত ফাইনেন্স কমিশন ঠিক আছে এওঁলোকক পাৱাৰ কোনে প্ৰভাইড কৰে কনস্টিটিউশনে কৰে কোনে ক্ৰিয়েট কৰিছিল কনস্টিটিউশনে কৰিছিল ঠিক আছে গতিকে যিবোৰ বডি কনস্টিটিউশনে ক্ৰিয়েট কৰে যিবোৰক কনস্টিটিউশনে সংবিধানে পাৱাৰ প্ৰভাইড কৰে সেইবোৰক কোৱা হয় কনস্টিটিউশনাল বডি ঠিক আছে আৰু লগতে যিবোৰ নন কনস্টিটিউশনাল বডি হয় সেইবোৰক কোনে ক্ৰিয়েট কৰে সব পাৰ্লিয়ামেন্টত law pass কৰি ঠিক আছে a non constitutional body powers are usually derived from laws passed by Indian parliament ঠিক আছে আৰু non constitutional body is an organization or entity that is not mentioned in the Indian constitution যিবোৰ body Indian constitution ত mention নাই সেইবোৰ হৈছে non constitutional body আৰু এইবোৰ বিভিন্ন সময়ত গভৰ্ণমেণ্টে কি কৰিছে ক্ৰিয়েট কৰি আহিছে আৰু ইহঁতক পাৱাৰ কোনে দিয়ে পাৰ্লিয়ামেন্টে পাৱাৰ ইণ্ডিয়ান পাৰ্লিয়ামেন্টে পাৱাৰ দিয়ে ঠিক আছে তো কনস্টিটিউশনাল বডিবোৰ বেছি কি হ'ব পাৱাৰফুল হ'ব নে নন কনস্টিটিউশনাল বডিবোৰ বেছি পাৱাৰফুল হ'ব ইয়াত এনেকুৱা আপোনাৰ কোনো বিভেদ নাই যিবোৰ কনস্টিটিউশনাল বডি তাত কনস্টিটিউশনে আপোনাক পাৱাৰ দিয়ে ঠিক আছে বাস ইমান এতিয়া বুজি থক আৰু ভালকৈ মনত ৰাখিব কোনখন কি হয় ইয়াৰ পৰা কোৱেশ্চন এনেকুৱা কোৱেশ্চন আহিব গতিকে ইয়াত কোনটো নহয় which among the following is not a constitutional body কোনটো নহয় নেশনাল হিউম্যান ৰাইটস কমিশন ওকে বুজিলে তো ইয়াতে অসমীয়াটো লিখা আছে পজ কৰি এবাৰ চাব লিখি লব নাও আজি ইম্পৰ্টেন্ট আমাৰ কোৱেশ্চন খিনি হ'ল যে ইয়াৰ ভিতৰত এটা কোৱেশ্চন আহিব ঠিক আছে দা গ্লোবাল গোলস ওকে সাস্টেইনেবল ডেভেলপমেন্ট ওকে তাৰ পৰা আপোনাৰ 17টা আছে গোল তাৰে ভিতৰত নাম্বাৰ দিব আৰু কোনটো কি হয় হেতু সুধিব 100% আহিব ইয়াৰ পৰা কাৰণ এনসিআৰটিত এইকেইটা আছে আৰু জুনে জুনে পাৰে সকলো গুটেই কেইটা মনত ৰাখিবলৈ ট্ৰাই কৰিব নাম্বাৰটো 1 হৈছে নো পভাৰ্টি জিৰো হাংগাৰ গুড হেলথ এণ্ড well-being 4 নম্বৰ হৈছে quality education 5 নম্বৰ gender equality clean water and sanitation number 6 7 হৈছে আপোনাৰ affordable and clean energy ঠিক আছে গুটেখিনি আপোনালোকে পঢ়ি চাব আৰু অসমীয়াটো লিখা আছে এই নাম্বাৰিং খিনি বেছি ইম্পৰ্টেন্ট কাৰণ 5 নম্বৰত কোনটো আছে হেতু সুধিব লিংগ সমতা ৰক্ষা কৰা কিমান নম্বৰ গোল হয় সাস্টেইনেবল ডেভেলপমেন্টৰ ঠিক আছে এনেকৈ সুধিব পাৰে আৰু এনসিআৰটি যিখিনি ওপৰত এনসিআৰটি ক্লাছ 7 ৰ বুকত যিখিনি ওপৰত ভালদৰে বিতংকৈ আছে এইকেইটা হয় বাকি কেইটা যদি মনত নাৰাখেও জিৰো হাংগাৰ গুড হেলথ এণ্ড ৱেল বিং ঠিক আছে ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন এই পেজটোত যিকেইটা আছে সেইকেইটা মনত ৰাখি দিব মেইন হ'ল কিমান নম্বৰ গোল হয় গোল নাম্বাৰ কিমান হয় সেইটো চাই থব ইয়াৰ এই ছটাৰ ভিতৰত আহাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক আছে আৰু যিসকলে পাৰে গোটেইকেইটাই কৰি থব ঠিক আছে জানাটো বেয়া কথা নহয় এতিয়া আমি অকমান পলিটিৰ পৰা কোৱেশ্চন কৰো ঠিক আছে যিখিনি এনসিআৰটি ৰিলেভেন্ট হয় যিখিনি ধৰক এইটো এক্সামত লাগিব সিমানখিনি লেভেলতে কৰিম তাতকৈ ওপৰ যাবলৈ দৰকাৰ নাই ইউপিএসসি লেভেলত যাওয়ার কোনো দরকার নাই ওকে নেক্সট কোয়েশ্চন হুইচ অফ দ্য ফলোইং ডাজ নট পার্টিসিপেট ইন দ্য ইলেকশন অফ প্রেসিডেন্ট যে ইলেকশনৰ যি প্ৰেসিডেন্ট হয় সরি ইলেকশনৰ যি সরি আরে মই কি কৈ আছো প্ৰেসিডেন্টৰ যি ইলেকশন হয় তাত কোনে পার্টিসিপেট নকৰে আমি কৰো জানো আমিতো নকৰো আমি প্ৰেসিডেন্টক কেতিয়াবা ভোট দি পাইছো জানো নাই দিয়া আমি কাক দিওঁ আমি এমপিক দিওঁ এমএলএক দিওঁ আৰু তেওঁলোকে প্ৰেসিডেন্টক ভোট দিয়ে আৰু ইনডাইৰেক্টলি প্ৰেসিডেন্ট ইলেক্টেড হয় এইখিনি কোৱেশ্চন কৰাৰ আগত আমি অকণমান বস্তু জানি লওঁ আৰু সেইখিনি জানাৰ পাছত আমি কমপ্লিট কোৱেশ্চন এইখিনি কৰিব পাৰিম এতিয়া যদি চাই ইলেকশন অফ দা প্ৰেসিডেন্ট আমি যে পোনপটীয়াকৈ আমি ৰাষ্ট্ৰপতিক ভোট নকৰো কোনে কোনে কৰে দা ইলেক্টেড মেম্বাৰ অফ বোথ হাউস অফ পাৰ্লিয়ামেন্ট
ঠিক আছে বোথ হাউচ অফ পাৰ্লিয়ামেণ্ট মানে ৰাজ্যসভা আৰু লোকসভাৰ ইলেক্টেড মেম্বাৰ এইটো মনত ৰাখিব কাৰণ অলপ পিছত পঢ়িম আমি পাৰ্লিয়ামেণ্ট যেতিয়া পঢ়িম তেতিয়া গম পাব তেতিয়া ক্লিয়াৰ হৈ যাব আপোনাৰ ইলেক্টেড মেম্বাৰ নমিনেটেড মেম্বাৰ কেইজনে নকৰে তাৰপিছত দ্য ইলেক্টেড মেম্বাৰ অফ দ্য লেজিছলেটিভ এছেম্বলিজ অফ দ্য ষ্টেট আমাৰ ষ্টেটৰ যিখিনি এমএলএ আছে লেজিছলেটিভ এছেম্বলিৰ যিখিনি আমাৰ এমএলএ আছে তেওঁলোকে কৰে ঠিক আছে নাও ইলেক্টেড মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলিজ অফ ইউনিয়ন টেৰিটৰিজ অফ দ্য দিল্লী এণ্ড পুডুচেৰী ঠিক আছে যিকেইটা লিখা আছে সেইকেইটাই কৰে তাৰ বাহিৰে কোনো নকৰে এই তিনিটা লাইনৰ বাহিৰে যদি বেলেগ আপোনাক অপশ্যনত দি দিয়ে ডাইৰেক্ট কেনচেল কৰি দিব বেছি ভাবিবলৈ দৰকাৰ নাই ঠিক আছে অসমীয়াটো লিখা আছে সংসদৰ দুইটা সদনৰ নিৰ্বাচিত সদস্য এইটো মনত ৰাখিব যদি দি দিয়ে সংসদৰ দুইটা সদনৰ সকলো সদস্য ডাইৰেক্ট যদি মাৰি দিয়ে ভুল হৈ যাব ঠিক আছে এতিয়া আমাৰ কুৱেশ্যনটো আছিলে কি আমাৰ কুৱেশ্যনটো আছিলে যে হুইচ অফ দ্য ফলোইং ডাজ নট পাৰ্টিচিপেট ইন দ্য ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট এইটো হ'ব আপোনাৰ নমিনেটেড মেম্বাৰ্ছ অফ ৰাজ্য সভা ঠিক আছে নমিনেটেড মেম্বাৰে নকৰে ঠিক আছে ইলেক্টেড মেম্বাৰে কৰে অলপ পিছত আপোনালোকৰ ক্লিয়াৰ হৈ যাব যদি যিসকলে নাজানে নমিনেটেড কি মানে কি হয় মনোনীত সদস্য কি হয় ইলেক্টেড সদস্য কি হয় ৰাজ্যসভাত কেনেকৈ যায় সেইখিনি গম পাই যাব তাৰপিছত নেক্সট কুৱেশ্যন যদি চাই হুইচ অফ দ্য ফলোইং ইজ নট এ ৰিকুইচাইড কোৱালিফিকেশ্যন ফৰ ইলেকশ্যন এজ এ প্ৰেচিডেণ্ট এজন প্ৰেচিডেণ্টৰ কাৰণে কোনখিনি অৰ্হতা লাগে ঠিক আছে প্ৰেচিডেণ্ট হিচাপে ইলেকশ্যনত উঠিবৰ কাৰণে কোনখিনি অৰ্হতা লাগে তাৰ অপশ্যনকেইটা আছে হি শুড বি এ চিটিজেন অফ ইণ্ডিয়া ইয়েছ হ'বতো লাগিবই বাহিৰৰ মানুহজন হ'ব পাৰিব জানো নহয় হি শুড হেভ কমপ্লিট 35 years of age এইটো আমি চাম তাৰপাছত হি শুড নট হোল্ড এনি অফিচ অফ প্ৰফিট এইটো আমি চাম আৰু হি শুড বি কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ ৰাজ্যসভা প্ৰথমে পইণ্টকেইটা চাই লওক যে কোনকেইটা কোৱালিফিকেশ্যন লাগে তেওঁ ইলেকশ্যনত উঠিবৰ কাৰণে এজ এ প্ৰেচিডেণ্ট নাম্বাৰ 1 হি শুড বি এ চিটিজেন অফ ইণ্ডিয়া তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব 2 নম্বৰতে হি শুড হেভ কমপ্লিট 35 years 35 বছৰ হ'ব লাগিব আৰু কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ লোকসভা এইটো পইণ্ট ঠিক আছে এই পইণ্টটোৱে মনত ৰাখিব যে লোকসভা ইলেকশ্যনত উঠিবৰ কাৰণে এজন মেম্বাৰক যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনি তেওঁ লাগিব ঠিক আছে ৰাইট তাত বাৰু কুৱেশ্যনটো গ'লে গম পাম ঠিক আছে আৰু তেওঁ কোনো য'ৰ পৰা লাভ হয় অফিচ অফ প্ৰফিট হয় গভৰ্ণমেণ্ট কিবা কামত তেওঁ মানে জড়িত থাকিব নালাগিব ঠিক আছে হি শুড নট হোল্ড এনি অফিচ অফ প্ৰফিট আণ্ডাৰ দ্য ইউনিয়ন গভৰ্ণমেণ্ট অৰ এনি ষ্টেট গভৰ্ণমেণ্ট অৰ এনি লোকেল অথৰিটি অৰ এনি পাব্লিক অথৰিটি ঠিক আছে তেওঁ কোনো এনেকুৱা য'ৰ পৰা প্ৰফিট হয় য'ৰ পৰা তেওঁ কিবা হেৰি কৰিব পাৰে তেনেকুৱা কোনো এজেঞ্চিৰ লগত জড়িত থাকিব নালাগিব ঠিক আছে এইকেইটা আমাৰ কোৱালিফিকেশ্যনৰ কি য়েছ ন আমাৰ কুৱেশ্যনটো কি আছিলে অ'কে কোনটো নহয় কৈছে দেই এইবোৰ মনত ৰাখিব কোনটো হয় কোনটো নহয় প্ৰয়োজনীয় নহয় কৈছে দিছে নট তেনেহ'লে হ'ব কোনটো নহয় হি শুড বি কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ ৰাজ্যসভা এইটো নহ'ব কাৰণ কাৰ কাৰণে হ'ব লাগিব লোকসভাৰ কাৰণে কোৱালিফাইড হোৱাৰ যোগ্যতাখিনি থাকিব লাগিব তেতিয়াহে তেওঁ পাৰিব ঠিক আছে ৰাজ্যসভা নহয় ৰাজ্যসভাৰ কাৰণে ভাইচ প্ৰেচিডেণ্ট আহিব সেইটো আমি নেক্সট নোটত গম পাম ঠিক আছে নাও নেক্সট কুৱেশ্যন যে আমি প্ৰেচিডেণ্ট পঢ়ি আছো প্ৰেচিডেণ্ট ৰিলেটেড কিছুমান আপোনাৰ আৰ্টিকেলৰ ওপৰত কুৱেশ্যন আহিব যে প্ৰেচিডেণ্টৰ পাৱাৰ কি তো গোটেইখিনি নালাগে যিকেইটা ইম্পৰ্টেণ্ট হয় মই মাৰ্ক কৰি দিম ন এই কুৱেশ্যনটো চাওক তলৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে ঠিক আছে কোনটো অনুচ্ছেদে অৰ্ডিনেন্স মেকিং পাৱাৰ ঠিক আছে ইয়াতে চাওক ইয়াত আছে আপোনাৰ আৰ্টিকেল আৰু নাম 52ত প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ বিষয়ে থাকে তাৰপিছত 53ত এক্সিকিউটিভ পাৱাৰ অফ ইউনিয়ন তাৰপিছত এইটো নহয় এইটো নালাগে 54ত আছে ইলেকশ্যন অফ প্ৰেচিডেণ্ট মনত ৰাখিব ইলেকশ্যন অফ প্ৰেচিডেণ্ট 54 আৰ্টিকেলত আছে তাৰপাছত 55ত আছে মেনাৰ অফ ইলেকশ্যন অফ প্ৰেচিডেণ্ট অ'কে 56ত আছে টাৰ্ম অফ অফিচ অফ প্ৰেচিডেণ্ট ইমান এইখিনিও নালাগে এইটো লাগিব 58 কোৱালিফিকেশ্যন ফৰ ইলেকশ্যন এজ প্ৰেচিডেণ্ট তাৰপাছত এইকেইটা নালাগে 60টো চাব oath or affirmation by president okay আৰু 61 procedure for impeachment of the president তাৰপিছত আমাৰ কুৱেশ্যনটো কোনটো আছিলে যে অৰ্ডিনেন্স মেকিং পাৱাৰ সেইটো কোনটো আৰ্টিকেলত আছে সেইটো আছে আপোনাৰ এইটো 123 ঠিক আছে 123 ইয়াৰ এনসাৰটো হ'ব যে promulgate ordinance 123 ঠিক আছে নেক্সট কুৱেশ্যনটো আছে যে which of the following articles gives power to the president to grant pardon মানে ক্ষমা চাওক এইটো হয় কি যে ৰাষ্ট্ৰপতিৰ এটা বিশেষ পাৱাৰ আছে মানে বহুতকেইটা পাৱাৰ আছে এক্সিকিউটিভ পাৱাৰ আছে জুডিচিয়েল পাৱাৰ আছে আপোনাৰ ডিফেন্স পাৱাৰ আছে বাট পাৰ্ডনছ এটা ক্ষমা কৰিব পাৰে কিছুমান মানুহৰ যদি বেছি ডাঙৰ কি হৈ যায় ধৰক ফাঁচি হৈ গ'ল কোনোবা এজন মানুহে অপৰাধ কৰিলে গতিকে তেওঁ গৈ ৰাষ্ট্ৰপতিৰ ওচৰত কি কৰিব পাৰে ক্ষমা প্ৰাৰ্থনা মাগিব পাৰে আৰু ৰাষ্ট্ৰপতিয়ে যদি চাই চিটি দেখে যে মানুহজনক ক্ষমা কৰিব পৰা যায় তেনেহ'লে ফাঁচিৰ পৰাও বচাই দিব পাৰে ঠিক আছে এনেকুৱা ক্ষমতা ৰাষ্ট্ৰপতিৰ আছে আৰু এইটো কোনটো আৰ্টিকেলত দিয়া আছে ইয়াতে চাওক ক'ত আছে এটা প্ৰথম চাইডক প্ৰেচিডেণ্ট গ্ৰান্ট পাৰ্ডন ঠিক আছে 72 ক্ষমা প্ৰদানৰ ক্ষমতা কিমান আৰ্টিকেলত আছে 72 বাস এইটো বেছি ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব এইটো ৰাখিবই ৰাখিব আৰু
এইটো ৰাখিব বাকি মাজতে কিবা বেলেগ বেলেগ সোমাই আছে এইটো ৰাখিব পাৰে এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া এইটো বেলেগ বস্তু হয় এইটো আমি পিছত গম পাম ঠিক আছে প্ৰেচিডেণ্টৰ ৰিলেটেড 72 123 তাৰ পাছত 143 পাৱাৰ অফ প্ৰেচিডেণ্ট টু কনচাল্ট সুপ্ৰিম কোৰ্ট ঠিক আছে এইটা মনত ৰাখিব নাও যেনেকৈ প্ৰেচিডেণ্টৰ আছে ভাইচ প্ৰেচিডেণ্টৰ কোৱালিফিকেশ্যন আছে তেওঁৰ ইলেকশ্যনত কোনে কোনে ভোট দিব পাৰে ইট কনচিষ্ট অফ বোথ ইলেক্টেড এণ্ড নমিনেটেড মেম্বাৰ এইটো মনত ৰাখিব যে বোথ ইলেক্টেড এণ্ড নমিনেটেড মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট ইন কেছ অফ দ্য প্ৰেচিডেণ্ট অনলি ইলেক্টেড মেম্বাৰ যে প্ৰেচিডেণ্টৰ ক্ষেত্ৰত কেৱল কোনে পাৰিছিল নিৰ্বাচিত সদস্যসকলে পাৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত নিৰ্বাচিত আৰু ইলেক্টেড গোটেইখিনিয়ে পাৰে তাৰ বাহিৰে কোনো নপৰে ঠিক আছে আৰু যেনেকে ধৰক ইয়াতে বিধানসভাৰ বা আমাৰ ধৰক যিখিনি এমএলএ আছে প্ৰত্যেক ষ্টেটৰ তেওঁলোকে কৰিছিলে ইয়াত নকৰে ওকে এটাই ক্লিয়াৰ হওক যে প্ৰেচিডেণ্টক আমি ডাইৰেক্টলি ভোট নকৰো আমি কাক জিকাও পঠাও এমপি সকলক আমাৰ বিধায়কসকলক জিকাও তাৰপিছত বিধায়কসকলে এমপি সকলে ভোট দিয়ে তেওঁলোকৰ ভোটৰ এটা ভেলু আছে সেইখিনি ইমান দৰকাৰ নাই কিন্তু এটাই মনত ৰাখক যিখন ষ্টেটৰ জনসংখ্যা বেছি মানে পপুলেশ্যন বেছি সেইখন ষ্টেটৰ বিধায়কৰ এমএলএৰ ভোটিং পাৱাৰটো বেছি হ'ব আৰু এমপি যিমান আছে চবৰে ভোটিং পাৱাৰ সমান মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট যিমান আছে সিহঁতৰ ভোটিং পাৱাৰ সমান কিন্তু এমএলএৰ যিখন ষ্টেটত বেছি পপুলেশ্যন আছে সেই হিচাপত আপোনাৰ ভোটৰ ৰেচিঅ'টো যাব ঠিক আছে পিছত গম পাম এতিয়া ইমানখিনি জৰুৰত নাই মোৰ মতে খালি এটাই মনত ৰাখক কোনে ভোট দিব পাৰে কোনে নোৱাৰে কোৱালিফিকেশ্যন কি হয় ঠিক আছে বুজিলে আৰু পাৰ্লিয়ামেণ্ট কি লাহে লাহে আমি গম পাম তাতে যদি এতিয়াও কনফিউজ লাগি আছে পিছৰ কুৱেশ্যনখিনি কৰিলে গম পাব ঠিক আছে ইলেকশ্যনটো গম পালে যে ইয়াত ৰাজ্যৰ বিধানসভাৰ সদস্যসকল অন্তৰ্ভুক্ত কৰা হোৱা নাই ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত নিৰ্বাচিত সদস্যসকল ৰাজ্যিক বিধানসভাসমূহৰ অন্তৰ্ভুক্ত কৰা হৈছিলে ইয়াত ৰাজ্যৰ বিধানসভাৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাই ঠিক আছে নাও বাকি যদি কোৱালিফিকেশ্যন চাই অৰ্হতা চাই উপৰাষ্ট্ৰপতি হ'বৰ কাৰণে সকলোবোৰ ৰাষ্ট্ৰপতিৰ দৰে একেই খালি এটা বস্তু মনত ৰাখিব হি শুড বি কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ ৰাজ্যসভাৰ মেম্বাৰ হ'বলৈ যিখিনি কোৱালিফিকেশ্যন লাগিব তেওঁৰ সেইখিনি থাকিব লাগিব ঠিক আছে আৰু প্ৰেচিডেণ্টৰ কাৰণে কোনখিনি লাগিব ৰাষ্ট্ৰপতিৰ কাৰণে কোনখিনি লাগিব ৰাষ্ট্ৰপতিৰ কাৰণে লাগিব লোকসভাত ইলেকশ্যনত উঠিবৰ কাৰণে যিখিনি অৰ্হতা লাগে সেইখিনি লাগিব প্ৰেচিডেণ্টক আৰু ভাইচ প্ৰেচিডেণ্টক লাগিব ৰাজ্যসভাৰ কাৰণে ঠিক আছে এই দুটা পইণ্ট খেলি মেলি নকৰিব ইয়াতে ভুল কৰাই দিব বেছি টান প্ৰশ্ন নাহে কিন্তু সৰু সৰু বস্তুবোৰ আপোনালোকে চাব লাগিব নাও কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং আৰ্টিকলছ ডিলছ উইথ দ্য ইলেকশ্যন অফ ভাইচ প্ৰেচিডেণ্ট এইটো বেছি ইম্পৰ্টেণ্ট হয় ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যন কোনটোত কৰে সেইটো হ'ব আপোনাৰ আৰ্টিকল 66 ঠিক আছে আৰ্টিকল 66 অ'কে নাও নেক্সট কুৱেশ্যন The vice president is the ex officio chairman which of the following আপোনালোকে দেখিব যে ৰাজ্যসভাৰ যিজন আপোনাৰ এটা লোকসভাৰ হেৰি কোন হ'ব ওম বিৰলাজী হয় নাই কিন্তু ৰাজ্যসভাৰ যিজন আপোনাৰ অধ্যক্ষ থাকে সেইজন ভাইচ প্ৰেচিডেণ্ট হয় ঠিক আছে দ্য ভাইচ প্ৰেচিডেণ্ট ইজ এক্স অফিচিঅ চেয়াৰমেন হুইচ অফ দ্য ফলোয়িং সেইটো হ'ব ৰাজ্যসভা দেখিছে ন আমাৰ নাম কি জানেনে আমাৰ ভাইচ প্ৰেচিডেণ্টৰ নাম আৰু প্ৰেচিডেণ্টৰ নাম কমেণ্ট কৰি জনাওক এটা মনত ৰাখিব যে উপৰাষ্ট্ৰপতি কি হয় কাৰ্যবাহী অধ্যক্ষ হয় কৰ ৰাজ্যসভাৰ হি ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন হুইচ অফ দ্য ফলোয়িং ৰাজ্যসভা ঠিক আছে ওকে নাও আৰ্টিকেলটো মনত ৰাখিব তেওঁৰ নিৰ্বাচন ঠিক আছে ভাইচ প্ৰেচিডেণ্টৰ নিৰ্বাচন আৰ্টিকেল 66 ওকে নাও হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য ডিফেন্স ফ'ৰ্চ অফ ইণ্ডিয়া ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন প্ৰেচিডেণ্ট ঠিক আছে ডিফেন্স মিনিষ্টাৰ নামাৰিব প্ৰেচিডেণ্ট নাও হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ডিফেন্স ষ্টাফ অফ ইণ্ডিয়া এইটো জিকে টাইপ কুৱেশ্যন এইটো ফাৰ্ষ্ট আছিলে বিপিন ৰাও যি হেলিকপ্টাৰ ক্ৰেছত দুৰ্ঘটনাত মৃত্যু হৈছিলে আৰু বৰ্তমান হৈছে অনিল চৌহান মনত থাকিব যদি ফাৰ্ষ্টজন সোধে ফাৰ্ষ্ট CDS বিপিন ৰাৱত ঠিক আছে নাও এতিয়া আমি পাৰ্লিয়ামেণ্টৰ বিষয়ে অলপমান জানিম অলৰেডি আমি পাৰ্লিয়ামেণ্ট ৰাজ্যসভা লোকসভা ইয়াৰ বিষয়ে আমি কৈ গৈ আহিছো পাৰ্লিয়ামেণ্টত কনচিষ্ট কি মানে পাৰ্লিয়ামেণ্ট এখন আমি যে কওঁ আণ্ডাৰ দ্য কনষ্টিটিউশ্যন দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া কনচিষ্ট অফ 3 পাৰ্টছ সেই পাৰ্টছ কেইটা হ'ল দ্য প্ৰেচিডেণ্ট দ্য কাউন্সিল অফ ষ্টেট মানে ৰাজ্যসভা কাউন্সিল অফ ষ্টেট মানে ৰাজ্যসভা আপাৰ হাউচ দেন দ্য হাউচ অফ দ্য পিপল এইটো হ'ব লোকসভা ৰাষ্ট্ৰপতি ৰাজ্যসভা আৰু লোকসভা এতিয়া অলপমান মই 5 মিনিট সময় আপোনালোকক কওঁ যে আমাৰ দুটা হাউচ আছে এটা আপাৰ হাউচ এটা লোৱাৰ হাউচ আপাৰ হাউচটো হৈছে ৰাজ্যসভা লোৱাৰ হাউচটো হৈছে লোকসভা আমি লোকসভাৰ যিকেইজন মেম্বাৰ আছে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আছে এমপিক আমি ডাইৰেক্টলি ভোট দি জিকাই পঠাওঁ ঠিক আছে তেওঁলোকক আমি ডাইৰেক্টলি ভোট কৰোঁ অ'কে আৰু ৰাজ্যসভাৰ যিখিনি মেম্বাৰ এমপি যায় তেওঁলোকক আমি ডাইৰেক্টলি ভোট নকৰোঁ তেওঁলোকক আমি ইনডাইৰেক্টলি ভোট কৰোঁ আমি কাক ভোট কৰোঁ ৰাজ্যৰ
ৰাজ্যৰ আমি MLA সমূহক ভোট কৰো আৰু MLA সমূহে ভোট কৰি ৰাজ্যসভাৰ পৰা এখন এখন ৰাজ্যৰ পৰা ৰাজ্যসভালৈ মেম্বাৰ পঠিয়ায় ঠিক আছে ষ্টেট গভৰ্ণমেণ্ট চেন্ট্ৰেল গভৰ্ণমেণ্ট সেইখিনিতো ক্লিয়াৰ আছে চাগে আপোনালোকৰ হয় নাই ওকে নাও এতিয়া মূল কথাটো হ'ল যে যেতিয়া আমি ভোট দিওঁ তেওঁলোকক MP সকলক ভোট দি কৈ পঠিয়াও পাৰ্লিয়ামেণ্টলৈ পঠাই দিওঁ আৰু তাত গৈ MP সকলে কি কৰে যিটো দলে ঠিক আছে যিটো দলে 50%তকৈ এখন আসন বেছি পাব সেই দলটোৱে চৰকাৰ গঠন কৰিব পাৰে কিমান ৰিকুৱাৰমেণ্ট 50% অফ টোটেল সিট প্লাস 1 ঠিক আছে ধৰক যদি 100খন সিট আছে তেনেহলে কিমান পাব লাগিব 51 খন তাৰ পাছত সেই জয়ী হোৱা দলটোৰ মাজতে কি হয় চৰকাৰ গঠন কৰে তাৰ পিছত চৰকাৰৰ প্ৰধানজন সিলেক্ট কৰে তাক আমি কি কম প্ৰাইম মিনিষ্টাৰ ঠিক আছে গভৰ্ণমেণ্ট এখনৰ প্ৰধানজন কোন হয় প্ৰাইম মিনিষ্টাৰ মানে তাৰপিছত কেবিনেট মিনিষ্টাৰ হয় নে নাই অলৰেডি এইখিনি পঢ়োৱা আছে 1 নম্বৰ ক্লাছটোত গৈ চাব তথাপিও মই কৈ দিলো আৰু তেনেকে যেনেকে লোকসভা থাকে লোৱাৰ হাউচ থাকে আৰু এখন থাকে আপাৰ হাউচ এতিয়া যিখন লোৱাৰ হাউচ হয় লোকসভা 5 বছৰৰ মূৰে মূৰে কি হয় ডিজলিউচন হয় 5 বছৰৰ মূৰে মূৰে আকৌ ইলেকশ্যন হৈ থাকে এবাৰ হৈ গ'ল আকৌ 5 বছৰৰ পিছত হ'ব তাৰপিছত আকৌ আমি ভোট দিম অলৰেডি আমি কাক চৰকাৰ বনাব বিচাৰো গোটেই পাৱাৰ কাৰ হাতত আছে আমাৰ হাতত আছে গভৰ্ণমেণ্টখন কোনে মানে চলাই আছে মানে কোনখন গভৰ্ণমেণ্ট আহিব কোনে কি ডিসিশন ল'ব কোনে লৈ আছে ৰাইজেই গণতন্ত্ৰত ৰজা নাও যদি চাই কম্পজিশন অফ ৰাজ্যসভা আমাৰ ৰাজ্যসভা টোটেল ফিক্স সিট মেক্সিমাম 5 সিট আছে 250 তাৰে 238 কি হয় ইলেক্টেড হৈ আহে আৰু 12 জন কি হয় নমিনেটেড আৰু এই 12 জনে ভোট কৰিব নোৱাৰে ক'ত প্ৰেসিডেন্টৰ ইলেকশ্যনত ঠিক আছে কিহৰ ইলেকশ্যনত ৰাষ্ট্ৰপতিৰ ইলেকশ্যনত এই 12 জনে কৰিব নোৱাৰে কিন্তু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত তেওঁলোকে পাৰে ঠিক আছে মনত ৰাখিব 238 হৈছে ইলেক্টেড মানে MLA সকলে প্ৰতিখন ষ্টেটৰ পৰা জিকাই পঠাব আৰু বাকি 12 জন প্ৰেসিডেন্টে কি কৰে নমিনেট কৰে যে কালচাৰত ভাল তেওঁ স্পৰ্টছত ভাল ঠিক আছে তেনেকৈ নমিনেট কৰি পঠায় ওকে বুজি পালে আৰু ৰাজ্যসভা ফাৰ্স্ট কিমান চনত হৈছিলে 1952 চনত কনস্টিটিউট হৈছিল এইটো মনত ৰাখিব আৰু এখন আপাৰ হাউস ৰাজ্যসভা কেতিয়াও ভংগ নহয় ডিজলিউচন নহয় আৰু প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে 1/3 মেম্বাৰ কি হয় ইয়াৰ পৰা ৰিটায়াৰ হৈ যায় আৰু যদি চাই এজন ৰাজ্যসভাৰ সাংসদৰ কাল 6 বছৰ ঠিক আছে অফিস টাৰ্ম এপ্ৰক্সিমেটলি 6 বছৰ হয় ৰাজ্যসভাখন ভংগ হৈ নাযায় যেনেকৈ লোকসভা ভংগ হৈ যায় 5 বছৰ পৰত আকৌ ৰিইলেক্ট হয় আকৌ নতুনকৈ বনে ৰাজ্যসভাখন এখন কন্টিনিউ হয় তাত মেম্বাৰবোৰ ৰিটায়াৰ হয় আকৌ সোমাই আকৌ ওলাই আকৌ সোমাই এনেকৈ চলি থাকে এখন কন্টিনিউয়াছ হয় ঠিক আছে গম পালে ৰাজ্যসভা লোকসভা কোনে প্ৰেসিডেন্টক ভোট দিব পাৰে কোনে নোৱাৰে সেইখিনি কথা ইয়াত লিখা আছে তাৰ পিছত পাৰ্লিয়ামেণ্ট এনাবলছ ইণ্ডিয়ান সিটিজেন টু পাৰ্টিচিপেট ইন ইয়াত আছে যে সংসদে ভাৰতীয় নাগৰিকক অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰে ডিসিশন মেকিং কন্ট্ৰোল দা গভৰ্ণমেণ্ট বোথ এ এণ্ড বি নন অফ দিস বোথ এ এণ্ড বি হয় নাই পাৰ্লিয়ামেণ্টত মানে পাৰ্লিয়ামেণ্টে সিটিজেনক কি পাৱাৰ দিয়ে এতিয়া পাৰ্লিয়ামেণ্টে কি পাৱাৰ দিয়ে আমি যাক ভোট কৰি পঠাম পাৰ্লিয়ামেণ্টত আমি যাক ভোট কৰি পঠাম তেওঁলোকে চৰকাৰ বনাব তেওঁলোকেহে গভৰ্ণমেণ্টখন এতিয়া MP সকলে মিলি ফালে গভৰ্ণমেণ্ট বনাব হয় নাই আজি গভৰ্ণমেণ্টে আহিটো নিজে ক'ব নোৱাৰে মই কৰিম নিজেটো ক'ব নোৱাৰে মই গভৰ্ণমেণ্ট ফৰ্ম কৰিম কোনে কৰিব জনতাই কৰিব গতিকে ইণ্ডিয়ান সিটিজেনক কি পাৱাৰ দিয়ে ডিসিশন মেকিংও কৰিব ডিসিশন মেকিংও দিয়ে লগতে কন্ট্ৰোল দা গভৰ্ণমেণ্টখনকো কন্ট্ৰোল কৰি ৰাখে দেখিছে এতিয়া লিডাৰ অফ অপজিশন আহি গ'ল বিৰোধী আহি গ'ল ঠিক আছে তাত তেওঁলোকক কোনে জিকাই পঠাইছে জনতাই জিকাই পঠাইছে চৰকাৰক কোনে জিকাই পঠাইছে জনতাই জিকাই পঠাইছে আলটিমেটলি পাৱাৰ কন্ট্ৰোল কোনে কৰি আছে সিটিজেন অফ ইণ্ডিয়া ঠিক আছে সংসদসকলে ভাৰতীয় নাগৰিকক ক'ত কৰে সিদ্ধান্ত গ্ৰহণ আৰু চৰকাৰ নিয়ন্ত্ৰণ কৰা বোথ এ এণ্ড বি নাও ৰিপ্ৰেজেন্টেটিভ অফ পাৰ্লিয়ামেণ্ট আৰ চুজেন বাই সংসদত প্ৰতিনিধিসকলক কোনে নিৰ্বাচন কৰে অবভিয়াছলি পিপলে কৰে জনসাধাৰণে কৰে হল এনেকুৱা কুৱেশ্যন আহিব তাৰপিছত নেক্সট কুৱেশ্যন দ্য নাম্বাৰ অফ লোকসভা কনষ্টিটুৱেঞ্চি ইন আছাম অসমৰ লোকসভা সমষ্টিৰ সংখ্যা কিমান এইটোটা আপোনালোকে কি কৰিব কমেন্ট কৰি জনাব নাও হু ইজ দ্য ফাইনেল ইণ্টাৰপ্ৰিটাৰ অফ কনষ্টিটিউচন সংবিধানৰ চূড়ান্ত ব্যাখ্যাকাৰী কোন চাওক লেজিসলেচাৰে কি কৰে ল বনায় এক্সিকিউটিভে কি কৰে ল ইমপ্লিমেন্ট কৰে আৰু লাষ্টত সেইখন ভ্যালিড হৈছে নে নাই লখন ভ্যালিড হৈছে নে নাই কনষ্টিটিউচনৰ পৰা ভ্যালিড হৈছে নে নাই তাক ইন্টাৰপ্ৰেট কোনে কৰে জুডিচিয়াৰী ঠিক আছে ন্যায়পালিকাই কৰে আমাৰ কাৰ্যপালিকা বিধানপালিকা আৰু ন্যায়পালিকাই তিনিটাৰ ভিতৰৰ বিষয় আমি অলৰেডি পঢ়ি থৈছো ঠিক আছে গতিকে ন্যায়পালিকাই কৰে নেক্সট কুৱেশ্যন হল যে হু এপইন্টস দ্য চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে এইটো হ'ব আপোনাৰ কোনে দিয়ে দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া মনত ৰাখিব ঠিক আছে দেন who is the age of a person who can election
What is the age of a person who can contest election for Lok Sabha in India? যে ভাৰতৰ লোকসভা ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে বয়স কিমান লাগে, নিম্নতম বয়স, ঠিক আছে 25 বছৰ লাগে, আৰু ৰাজ্যসভাৰ কাৰণে কিমান বছৰ লাগে সেইটো কমেন্ট কৰি জনাওক। আজি আমি এইখিনি কভাৰ কৰিলো, কম বস্তু আছিল, বাট এই কনচেপ্ট খিনি বুজাৰ জৰুৰী আছিল। কালি আমি ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটি, হয় নাই, মৌলিক অধিকাৰ, মৌলিক কৰ্তব্য, তাৰ পাছত আৰু যিখিনি লাগে সেইখিনি আমি কৰি শেষ কৰিম। ৰ'ব হোৱা নাই, শেষ হোৱা নাই, আৰু অলপ আছে। ইয়াৰ পৰা 2টা কুৱেশ্যন আহিব আপোনাৰ শেডিউলৰ ওপৰত, ঠিক আছে। আমাৰ যিখিনি শেডিউল আছে, কোনটো শেডিউলত কি কি সোমাই আছে, এই কুৱেশ্যনটো চাওক। এই কুৱেশ্যনটো চাওক। এইটো আহিম, ভাৰতীয় সংবিধানৰ তলৰ কোনখন অনুসূচিত পক্ষপাতিত্ব বিৰোধী সম্পৰ্কীয় বিধান আছে? হুইচ অফ দ্য ফলোইং schedules of the Constitution of India contains provision regarding anti defection? ঠিক আছে, এতিয়া চাওক, ইয়াতে লিখা আছে, এই গোটেইকেইটা চকু মুদি মনত ৰাখি থওক আজি, ঠিক আছে। Schedule 1ত আছে ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ, নেম এণ্ড দেয়াৰ বাউণ্ডাৰী, ঠিক আছে। Schedule 2ত আছে স্পেচিয়েল পাৱাৰ এণ্ড চেলাৰী ডিটেইলছ অফ প্ৰেচিডেণ্ট, মানে প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, ঠিক আছে, ডেপুটি স্পীকাৰ, এওঁলোকৰ চেলাৰী পাৱাৰ কি হ'ব তাৰ বিষয়ে Schedule অনুসূচী 2ত আছে। তাৰপিছত অনুসূচী 3ত আছে oath and promises of all authority except president and vice president, প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্টৰ বাহিৰে সকলোৰে যিবোৰ শপত গ্ৰহণ তাৰ বিষয়ে আপোনাৰ অনুসূচী 3ত আছে বা Schedule 3ত আছে। এতিয়া এনেকৈ কুৱেশ্যন আহিব পাৰে যে Schedule 3ত কাৰ তলৰ কোনজন ব্যক্তিৰ কি নাই, oath affirmation নাই, তেনেকে আহিব পাৰে, ঠিক আছে, এনেকে পঢ়িব লাগিব। আৰু Schedule 4ত আছে ৰাজ্যসভা MP, কাউণ্ট অফ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ, ঠিক আছে। তাৰপিছত কেনেকৈ মানে এখন ষ্টেটৰ পৰা ৰাজ্যসভালৈ MP কিমানজনকে পঠাব সেইটো এটা হিচাপ হয় ন, সেই বস্তুটো Schedule 4ত আছে। এতিয়া অসমৰ পৰা কেইজন পঠায়, বিহাৰৰ পৰা কেইজন পঠায়, সেইটো এটা হিচাপত, এটা পপুলেশ্যন লগতে MLA তাৰ ওপৰত ডিপেণ্ড কৰি পঠাব। Schedule 5ত আছে আপোনাৰ যিবোৰ Schedule এৰিয়া এণ্ড Schedule ট্ৰাইবছ, তাৰ বিষয়ে আছে, ঠিক আছে। তাৰপিছত এইটো মনত ৰাখিব, Schedule 6টো যিটো আমাৰ অসমত, হয় নাই, ষ্টেট অফ আছাম, মেঘালয়া, ত্ৰিপুৰা এণ্ড মিজোৰাম, ট্ৰাইবেল এৰিয়াজ, এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল ল ডিটেইলছ। এইটো আহিব যে অসম, মেঘালয়, ত্ৰিপুৰা, এই 4খন ষ্টেটৰ যিটো ট্ৰাইবেল এডমিনিষ্ট্ৰেশ্যন আছে সেইটো কোনটো Schedule-ত সোমোৱা আছে, Schedule 6ত, অনুসূচী 6, হয় নাই, 6 নং অনুসূচীত আমাৰ আৰু লগতে আহিব যে কোনকেইখন ষ্টেট আছে, আছাম, মেঘালয়া, ত্ৰিপুৰা এণ্ড মিজোৰাম, অকে। আৰু 7ত আছে আপোনাৰ চৰকাৰবোৰৰ মাজত ষ্টেট গভৰ্ণমেণ্ট, এতিয়া চাওক আমাৰ অসমত ষ্টেট গভৰ্ণমেণ্ট আছে, চেণ্ট্ৰেলত চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে, ষ্টেট আৰু চেণ্টাৰৰ মাজত কেনেকে পাৱাৰবোৰ ডিষ্ট্ৰিবিউশ্যন হ'ব, কোনে কি কাম কৰিব, ঠিক আছে, সেইবোৰ তাৰ ডিভাজন ক'ত আছে, 7 নম্বৰ অনুসূচীত আছে, ঠিক আছে। তাত ইউনিয়ন লিষ্ট, কনকাৰেণ্ট লিষ্ট, ঠিক আছে, এই লিষ্ট আছে, লিষ্টখিনি আমি যেতিয়া পঢ়িম সেইখিনি আমি গম পাম, কিন্তু এতিয়া এইটোৱে গম পাম যে 7 নম্বৰত আছে এই ষ্টেটবোৰৰ মাজত, গভৰ্ণমেণ্টবোৰৰ মাজত পাৱাৰ ডিভিজন। 8 নম্বৰত অফিচিয়েল লেংগুৱেজ, অকে, সেইটো বেছি ইম্পৰ্টেণ্ট। কোনটো ইম্পৰ্টেণ্ট ক'লো, 8 বেছি ইম্পৰ্টেণ্ট, 6 বেছি ইম্পৰ্টেণ্ট, তাৰপাছত আপোনাৰ 7 নম্বৰো বেছি ইম্পৰ্টেণ্ট, কিন্তু গোটেইকেইটা ইম্পৰ্টেণ্ট, ইয়াত মই হেৰি কৰিব নাযাওঁ, গোটেই 12টাই মনত ৰাখিব, বেছি সময় নালাগে। 8 নম্বৰ অফিচিয়েল লেংগুৱেজ, ঠিক আছে, ভাষা, ঠিক আছে, চৰকাৰী ভাষা ক'ত আছে, 8 নম্বৰ। 9 নম্বৰত ভেলিডেশ্যন অফ চাৰ্টেইন এক্টছ এণ্ড ৰেগুলেশ্যন, ইয়াৰ বিষয়ে আমি আলোচনা কৰিম, এইখিনি সময় লাগিব। Schedule নোট কেনেকে আপোনাৰ হেৰিবোৰ সোমাব পাৰি, ঠিক আছে। তাৰপিছত 10ত আছে আপোনাৰ ডিটেইলছ এবাউট পাৰ্টি চেঞ্জেছ এণ্ড ডিছকুৱালিফিকেশ্যন অফ MP এণ্ড MLA, অলৰেডি আমি এইটো কৰিলো ন, ক'ত আছে এইটো, 10th শেডিউলেশ্যন, ঠিক আছে, এণ্টি ডিফেকশ্যন ল, 10th শেডিউল, 10 নম্বৰ অনুসূচীত। 11 নম্বৰত আছে ৰেছপনচিবিলিটি এণ্ড পাৱাৰ অফ পঞ্চায়ত ৰাজ, আৰু 12ত আছে মিউনিচিপালিটিজ, ঠিক আছে। 11ত কাৰ আছে, পঞ্চায়তসকলৰ যি কি পাৱাৰ আছে, কি কাম আছে, গ্ৰাম পঞ্চায়তসকলৰ সেইটো ডিফাইন কৰা আছে, আৰু 12 নম্বৰত আছে ৰেছপনচিবিলিটি অফ পাৱাৰ অফ মিউনিচিপালিটি, নগৰপালিকাৰ, ঠিক আছে। আৰু 10 নম্বৰত এণ্টি ডিফেকশ্যন, ডিছকুৱালিফিকেশ্যন অফ MP এণ্ড MLA, অকে। আৰু এই বস্তুটো চাব যে 9th schedule was introduced in the constitution during the prime ministership of Jawaharlal Nehru, ঠিক আছে, এইটো মনত ৰাখিব, জৱাহৰলাল নেহৰু দিনত, হয়নে নহয় কমেন্ট কৰি জনাব। তাৰ পাছত ইয়াতে আপোনাৰ which one of the following pairs, নমস্কাৰ, আজি বহুতেই বেছি গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ক্লাছ, ইয়াৰ পৰা 2টা কুৱেশ্যন কনফাৰ্ম পাবই পাব, ঠিক আছে। চাওক, আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত যিমানবোৰ আৰ্টিকল আছে গোটেইবোৰ চাই থোৱাটো ভাল, কিন্তু কিছুমান কমন বস্তু আছে যিবোৰৰ পৰা কুৱেশ্যন অহাৰ প্ৰবেবিলিটি বেছি আছে, ঠিক আছে। তো মই কিছুমান আপোনালোকক নোট কৰি দিছো, সেইখিনি ভালদৰে লিখি ৰাখক কপিত। প্ৰথম হ'ল ইউনিফৰ্ম চিভিল কোড, UCC কওঁ, UCC আহে আৰ্টিকল 44 আণ্ডাৰ DPSP, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। এটৰ্নৰী জেনেৰেল আৰ্টিকল 76, চাওক দুটা বস্তু খেলি মেলি নকৰিব, এটৰ্নৰী জেনেৰেল এণ্ড কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল, যাক আমি কেগ বুলিও কওঁ, কেগৰ আৰ্টিকল হৈছে 148, ঠিক আছে। বহুতে ইয়াতে খেলি মেলি হয়, কালি মোৰো হৈছিলে, চ' এইটো ভালদৰে মনত ৰাখিব। যিটো এটৰ্নৰী জেনেৰেল হয় যিজন, তেওঁ
গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হাইয়েষ্ট ল অফিচাৰ হয় ঠিক আছে তাৰপিছত ডেফিনেশ্যন অফ মানি বিল আৰ্টিকল 110 এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বা বাজেট কিমানৰ পৰা আৰ্টিকল 112 ঠিক আছে পাৱাৰ অফ কোৰ্টছ টু ইছ্যু চাৰ্টেন ৰিটছ 226 আৰ্টিকল এডমিনিষ্ট্ৰেশ্যন অফ শ্বেডিউল এণ্ড ট্ৰাইবেল এৰিয়া যিবোৰ শ্বেডিউল এণ্ড ট্ৰাইবেল এৰিয়া আছে তাত যিটো এডমিনিষ্ট্ৰেশ্যন হয় আমি কোনটোত পাওঁ আৰ্টিকল 244 তাৰপিছত আৰু কেইটামান ইম্পৰ্টেণ্ট আছে অল ইণ্ডিয়া চাৰ্ভিচ আৰ্টিকল 312 ফাইনেন্স কমিশ্যন আণ্ডাৰ আৰ্টিকল 280 ইলেকশ্যন কমিশ্যন পাৱাৰ আৰ্টিকল 324 proclamation of energy emergency or national emergency কিমান আছিল 352 তাৰপিছত প্ৰেসিডেন্ট রুল কিমান আছিল 356 ফাইনান্সিয়াল ইমার্জেন্সি 360 power of parliament to amend the constitution এটো হল 368 আটাইতকৈ বেছি ইম্পৰ্টেন্ট স্পেশাল প্ৰভিজন উইথ ৰেসপেক্ট টু দা ষ্টেট অফ আসাম আৰ্টিকল 371 বি আন্ডাৰত দিয়া হয় অপচন আহিব আৰ্টিকল 371 এ বি সি ডি এনেকৈ আহিব সো আৰ্টিকল 371 বি গতিকে এই কেইটা যিকেইটা মই নোট কৰি দিলো বহুত বেছি ইম্পৰ্টেন্ট এখিনি যেনেকৈ হক মনত ৰাখিব ইয়াৰ পৰা কোৱেশ্চন আহিব তাৰ বাহিৰেও যিখিনি কিহৰ ভিতৰ ওপৰত আছে ফান্ডামেন্টাল ৰাইটছৰ ওপৰত ফান্ডামেন্টাল ৰাইটছৰ কমপ্লিট আৰ্টিকল মনত ৰাখক কি কোড কি আছে ঠিক আছে তো আৰ্টিকলৰ ওপৰত কোৱেশ্চন আহিলে এইখিনিৰ ওপৰতে আহাৰ চান্সেছ বেছি আছে তাৰ আজিৰ ভিডিঅটো ইমানেই আছে কালিৰ পৰা আমি আৰু অলপমান বেছিকৈ যাম আৰু এমচিকিউ কৰিবলৈ ট্ৰাই কৰিম ধন্যবাদ